নমস্কাৰ দীপাৱলীৰ শুভেচ্ছা সমূহ অসমবাসীলৈ জ্ঞাপন কৰিছোঁ আৰু আসলতে আমি দীপাৱলীৰ যিটো পোহৰ সেই পোহৰে আমাৰ জীৱ আনন্দময় কৰি ৰাখে মনবিলাক কিন্তু এইবাৰ অসমৰ স্বাৰ্থ আমাৰ অসমৰ জাতীয় সত্তা জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই তো গতিকে জুবিনবিহীন এই দীপাৱলীটো আজি আমি অসমবাসীয়ে মৰ্মাহত হৈ থকা অৱস্থাত জুবিনবিহীন দীপাৱলী আমি অসমবাসীয়ে আগৰ দৰে ৰং তামাচা কৰি পেলাই পাতিব পৰা নাই কিন্তু তথাপিও যিটো পোহৰৰ উৎসৱ সেই পোহৰৰ উৎসৱ অনুষ্টুপীয়াকৈ হ'লেও আমি পালন কৰিছোঁ আৰু এই উৎসৱৰ জৰিয়তে আমি আশা কৰিছোঁ যে জুবিনবিহীন যিটো দীপাৱলী আৰু জুবিনৰ যিটো অনুপস্থিতি তাৰ ভিতৰতো আমি মানে পালন কৰাৰ লগে লগে আমি জুবিন গাৰ্গৰ যিটো ন্যায় সেই ন্যায়টো আমি অসমবাসীয়ে ন্যায় পাব বুলি আমি মনে প্ৰাণে কামনা কৰিছোঁ। B+NE সদায় সঠিকৰ সন্ধানত।